নমস্কাৰ, আজি ভিডিঅ'টো লৈ আহিছোঁ আগন্তুক সপ্তাহটো ৰাখি অনুসৰি আপোনালোকৰ কেনেধৰণে যাব, অৰ্থাৎ 17 আগষ্টৰ পৰা 23 আগষ্টৰ সময়খিনি কেনেধৰণে যাব, লগতে আপোনালোকে লাভ কৰিব একোটা প্ৰতিকাৰ। তেতিয়া আহক আৰম্ভ কৰোঁ। প্ৰত্যেকটো ৰাশি শুভ বাৰ্তা আৰু অশুভ বাৰ্তা কি আছে। প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি যদি ব্যৱসায়ৰ লগত জড়িত তেন্তে আপোনাৰ ব্যৱসায়ত হোৱা আপ ডাউন সমস্যা আঁতৰ হ'ব। নিৰ্মাণৰ কামত দ্ৰুত গতিৰে আগবাঢ়িব পাৰে। আপোনাৰ আৰ্থিক সমস্যাবোৰ নাইকিয়া হৈ যাব। ঘৰ সজাবলৈ টকা খৰচ কৰিব পাৰে। সামাজিক অনুষ্ঠানত আপোনাৰ অংশগ্ৰহণ বাঢ়িবলৈ গৈ আছে। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ বহুত সন্মান থাকিব। আপুনি হয়তো আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সক্ৰিয়। আপুনি আপোনাৰ খাদ্য আৰু জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন আনিবলৈ পৰিকল্পনা কৰিব পাৰে। সোমবাৰ আৰু মঙলবাৰ আপোনাৰ বাবে শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে এই সপ্তাহত আপুনি আনৰ হেঁচাত পৰি আপুনি অনৈতিক বুলি ভবা কামত জড়িত হ'ব পাৰে। না ক'বলৈ আপোনাৰ বহুত কষ্ট হ'ব। ইচ্ছাশক্তিৰ অভাৱৰ বাবে আপুনি ভাল সুযোগৰ সুবিধা ল'ব নোৱাৰিব। অধীনস্থৰ পৰা কাম সম্পন্ন কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ বাবে আপুনি বহুবাৰ বিচলিত হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ উপৰি অন্যান্য কাম-কাজৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। হাড়ৰ বিষ আৰু ভাগৰ অনুভৱ কৰিব পাৰে। বুধবাৰ আৰু শুক্ৰবাৰ আপোনাৰ বাবে অশুভ হ'ব। প্ৰতিকাৰ হিচাপে ভগৱান শ্ৰীকৃষ্ণক তুলসী মালা প্ৰদান কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অহা সপ্তাহৰ শুভ বাৰ্তাটো হ'ল যে সপ্তাহৰ আৰম্ভণি আপোনাৰ বাবে শুভ হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। অতীতৰ ভুলবোৰ শুধৰাবলৈ সুযোগ পাব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ লগত এটা ডাঙৰ প্ৰতিশ্ৰুতি দিব। আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি অতি অনুকূল হ'ব। আপোনাৰ সন্তানে কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে সন্মান লাভ কৰিব পাৰে। দৈনন্দিন কাম-কাজ পৰিকল্পিত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ ঘৰত অতিথি আহিব। আপুনি আধ্যাত্মিক চিন্তাৰ প্ৰভাৱত পৰিব। আপুনি ইণ্টাৰনেটত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। সোমবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰ আপোনাৰ বাবে শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে আপুনি চৰকাৰী কামৰ ক্ষেত্ৰত ডাঙৰ বাধাৰ সন্মুখীন হ'ব পাৰে। সঞ্চিত ধন আপুনি আন কোনো প্ৰজেক্টত খৰচ কৰিব পাৰে। বন্ধু-বান্ধৱীৰ লগত আপোনাৰ সমন্বয়ৰ অভাৱ হ'ব। শৰীৰত কিছু অলসতা আৰু জঠৰতা থাকিব পাৰে। জীৱনসংগীৰ সৈতে মতানৈক্য বৃদ্ধি হ'বলৈ নিদিব। শহুৰেকৰ ঘৰত কিছু সমস্যা হ'ব পাৰে। আপোনাৰ কথাবোৰে যাতে কাকো আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। যিকোনো কথাতে খন্তেকীয়া প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকক। নিৰ্মাণ কামত মন্থৰতা থাকিব পাৰে। শনিবাৰ দিনটো আপোনাৰ বাবে অশুভ হ'ব। প্ৰতিকাৰ হিচাপে শুক্ৰবাৰ দিনটো 5 গৰাকী ছোৱালীক মিঠাই খুৱাব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহৰ শুভ বাৰ্তা হ'ল যে আপুনি মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব। শৈশৱৰ বন্ধু-বান্ধৱীৰ পৰা সহায় পাব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক ৰোমান্টিক হ'ব। পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি সকাহ পাব। আপুনি আপোনাৰ কামৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰিব। ৰেষ্টুৰেণ্ট আৰু হোটেলৰ মালিকৰ আয় বৃদ্ধি পাব। সামাজিক অনুষ্ঠানত আপুনি খুব ব্যস্ত হৈ পৰিব। আপুনি মানসিক আৰু আৱেগিকভাৱে অতি শক্তিশালী হ'ব। শিক্ষাৰ্থীসকলে শিক্ষকৰ পৰা বিশেষ নিৰ্দেশনা লাভ কৰিব। সোমবাৰ, মঙলবাৰ আৰু বুধবাৰ আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে আপোনাৰ মেজাজ সপ্তাহৰ আৰম্ভণিতে অলপ বেয়া হ'ব পাৰে। আপোনাৰ স্বাৰ্থপৰ আচৰণে হয়তো প্ৰেমৰ সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। মানসিক চাপ আৰু অনিয়মিত খাদ্যাভ্যাসৰ বাবে গেষ্ট্ৰিক আৰু মাইগ্ৰেইনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰত সাৱধানে বিনিয়োগ কৰিব লাগে। কৰ্মক্ষেত্ৰত নথিপত্ৰ সুৰক্ষিত ৰাখক। উচ্চ শিক্ষাত সমস্যাৰ সন্মুখীন হ'ব লাগিব। দেওবাৰ আৰু শনিবাৰ আপোনাৰ বাবে অশুভ দিন হ'ব। প্ৰতিকাৰ হিচাপে হনুমানজীক বুন্দিয়া অৰ্পণ কৰি প্ৰতিদিনে হনুমান চালিচা পাঠ কৰিব পাৰে।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ বাবে শুভ বাৰ্তা হৈছে যে আপুনি সপ্তাহৰ আৰম্ভণিতে বন্ধু বান্ধৱৰ পৰা উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ নৈতিক মূল্যবোধৰ বাবে মানুহৰ পৰা সন্মান অৰ্জন কৰিব। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত ভাল অগ্ৰগতি হ'ব। আগতে কৰা কঠোৰ পৰিশ্ৰমৰ পৰা আপুনি অৰ্থপূৰ্ণ ফলাফল পাব। আমদানি ৰপ্তানি ব্যৱসায়ত ভাল টকা উপাৰ্জন কৰিব পাৰে। এই সপ্তাহত আপুনি আনন্দদায়ক মুহূৰ্ত কটাব। কৰ্মক্ষেত্ৰত প্ৰশংসা পাব পাৰে। আপুনি হয়তো আপোনাৰ জীৱনলৈ কিছু ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। উচ্চ শিক্ষাৰ বাটত থকা বাধা আঁতৰি যাব। দেওবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰ আপোনাৰ বাবে শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে বৈবাহিক সম্পৰ্কত কিছুমান অসন্তুষ্টি থাকিব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। আপোনাক লৈ হাঁহি মস্কৰা কৰা মানুহৰ পৰা সাৱধান হোৱা উচিত। সামৰ্থ্যতকৈ বেছি টকা খৰচ নকৰিব। পৰিয়ালৰ বিৰুদ্ধে কিছুমান সিদ্ধান্ত ল'ব লাগিব। ঘৰত অসন্মতিৰ সম্ভাৱনা আছে। ফোনযোগে কিছু নেতিবাচক খবৰ পাব পাৰে। সম্পত্তিৰ বিবাদ আইনীভাৱে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। মাজ সপ্তাহটো ক্লান্তি আৰু অসুবিধাৰে ভৰি পৰিব। ৰক্তচাপ ৰোগীৰ সমস্যা বাঢ়িব পাৰে। বিশেষকৈ সোমবাৰ আৰু মঙলবাৰ সাৱধান হওক। প্ৰতিকাৰ হিচাপে প্ৰত্যেক দিনাই ৰাধেশ্যাম মন্ত্ৰ জপ কৰিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে যে এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ'ব। সপ্তাহটোৰ প্ৰথমাৰ্ধত আপোনাৰ কেৰিয়াৰৰ ডাঙৰ বিকল্প দিব। কৰ্মক্ষেত্ৰত আপোনাৰ খ্যাতি বাঢ়িব। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ পৰামৰ্শ মানুহৰ বাবে অতি সহায়ক হ'ব পাৰে। আপুনি হয়তো ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব। সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। দেউতাকৰ দিহা পৰামৰ্শত কৰ্মক্ষেত্ৰত উপকৃত হ'ব। সপ্তাহৰ মাজভাগত আপুনি ৰিয়েল ইষ্টেট কিনিব পাৰে। সোমবাৰ আৰু মঙলবাৰ আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে যিকোনো ধৰণৰ চুক্তি কৰাৰ সময়ত, বিশেষকৈ সম্পত্তি ক্ৰয় কৰাৰ সময়ত নথিপত্ৰ সাৱধানে লিখিব লাগে। অনৈতিক কামত আপুনি আগ্ৰহী হ'ব পাৰে। একে সময়তে আপোনাৰ মনত বহুতো চিন্তাৰ সৃষ্টি হ'ব। ভুল ধাৰণাবোৰ মনত বাঢ়িবলৈ নিদিব। প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা হ'ব পাৰে। অত্যাধিক যুক্তিবাদী হ'লে আপুনি তৰ্কত লিপ্ত হ'ব পাৰে। বুদ্ধিমান ৰূপে সমস্যা সমাধানৰ চেষ্টা কৰক। ভ্ৰমণৰ সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বুধবাৰৰ পিছত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ আপোনাৰ বাবে অশুভ দিন হ'ব। প্ৰতিকাৰ হিচাপে প্ৰত্যেক দিনে বেলপত্ৰত এটা ঘিৰ চাকি জ্বলাব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে সপ্তাহৰ আৰম্ভণি কৃতিত্বৰে থাকিব। যদি আপুনি কোনো সাক্ষাৎকাৰ বা কোনো গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি আছে তেন্তে আপুনি সফলতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপোনাৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আপুনি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে এই সপ্তাহটো অতি উত্তম। শিশুৰ শিক্ষাৰ বাধা দূৰ হ'ব। এই সপ্তাহটো আপোনাৰ বাবে অতি শুভ হ'ব। নিজৰ কামত মনোনিৱেশ কৰি ৰাখক। পৰিয়ালৰ সৈতে হাঁহি আৰু মনোৰঞ্জন উপভোগ কৰিব। বুধবাৰ আৰু বৃহস্পতিবাৰ আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে এই সপ্তাহত হাৰ্টবাৰ্ণ হোৱাৰ সম্ভাৱনা আছে। টকাৰ চিন্তা নকৰিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ প্ৰতি সাৱধান হওক। আপুনি বুদ্ধিমানৰ দৰে কথা কোৱা উচিত। আপোনাৰ অপ্ৰীতিকৰ কথাবোৰত মানুহৰ বেয়া লাগিব পাৰে। পৰিয়ালৰ সদস্যৰ মনত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতি থাকোঁতে শিষ্টাচাৰ মানি চলিব লাগে। অচিনাকি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত সাৱধান হওক। আৰ্থিক দৃষ্টিকোণৰ পৰা ছুটীৰ দিনটো অনুকূল নহ'ব। আৰু প্ৰতিকাৰ হিচাপে প্ৰত্যেক দিনা ৰাতিপুৱাই শিৱৰ মহিমনা স্তোত্ৰ আপোনালোকে পাঠ কৰিব পাৰে।
তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে যে আপুনি আপোনাৰ কামৰ বাবে খবৰ পাব পাৰে। বিবাহযোগ্য মানুহৰ বিবাহ সন্দৰ্ভত আলোচনা হ'ব। আপুনি আপোনাৰ প্ৰেমিকক বহুত সময় দিব। এই সপ্তাহত আপুনি আপোনাৰ জীৱনসংগীৰ পৰা বহুত সহায় লাভ কৰিব। বছে আপোনাৰ প্ৰতি বৰ ভদ্ৰ হ'ব। আপুনি ব্যৱসায়ত আপোনাৰ লক্ষ্য সময়ৰ আগতেই সম্পূৰ্ণ কৰিব। আপুনি হয়তো নতুন কাম এটা আৰম্ভ কৰিব পাৰে। নতুন দক্ষতা শিকাৰ সুযোগ পাব। আপোনাৰ প্ৰচেষ্টা আগুৱাই লৈ যাওক। ব্যৱসায়ত আপোনাৰ কৃতিত্বত সন্তুষ্ট হ'ব। আপোনাৰ বিবাহযোগ্য সন্তানে হয়তো বিয়া হোৱাৰ সুযোগ পাব। বৃহস্পতিবাৰ আৰু শনিবাৰ আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰি আছে তেন্তে এই ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। অবাঞ্ছিত ভ্ৰমণৰ বাবে অলপ অস্বস্তি অনুভৱ কৰিব। সম্পৰ্কৰ বিষয়ত মিছা কথা কোৱাৰ পৰা বিৰত থাকক। সপ্তাহৰ মাজভাগত আপুনি টকাৰ চিন্তা কৰিব লাগিব। আপুনি টকা খৰচ কৰি দেখুৱাব। যিকোনো বিষয়ত একপক্ষীয় মতামত গঠন কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। অতিৰিক্ত আত্মবিশ্বাসৰ বাবে কাম ভুল হ'ব পাৰে। দেওবাৰ আৰু মঙলবাৰ আপোনাৰ বাবে অশুভ হ'ব। প্ৰতিকাৰ হিচাপে ৰাধা কৃপা কটাক্ষ স্তোত্ৰ পাঠ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে যে স্থানীয় মহিলাসকলৰ বাবে এই সপ্তাহটো অতিশয় শুভ হ'ব। আপোনাৰ কথা কোৱা ভদ্ৰতাই মানুহক আকৰ্ষিত কৰিব। জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। ভাই ভনীৰ লগত সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। কৰ্ম আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। আপোনাৰ ধাৰণাবোৰে হয়তো উৎসাহ পাব পাৰে। সদায় নিজৰ ধাৰণাক অগ্ৰাধিকাৰ দিয়ক। নতুন মানুহৰ মাজত আপোনাৰ যোগাযোগৰ বৃত্ত শক্তিশালী হ'ব। মানুহে আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। অশুভ বাৰ্তা হৈছে যে সোমবাৰ আৰু মঙলবাৰে আপোনাৰ কৰ্মস্থলীত কাম কৰোঁতে মন নবহিব। ল'ৰা-ছোৱালীৰ লালন-পালন আৰু কাম-কাজৰ যত্ন লওক। পৰিয়ালৰ লগত যিমান পাৰি সময় কটাওক। টোপনিৰ অভাৱৰ বাবে কিছুমান মানুহৰ আগ্ৰহহীন হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত স্বাৰ্থপৰ মনোভাৱৰ বাবে আপোনাৰ প্ৰেমিক বিচলিত হ'ব পাৰে। খাদ্যত কিছু ভাৰসাম্যহীনতা থাকিব পাৰে। পিত্ত বৃদ্ধিৰ বাবে ডিঙিত কিছু তিতা ভাব হ'ব পাৰে। আপোনাৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক উন্মোচিত হ'ব পাৰে। আপোনাৰ চৰিত্ৰ নিৰ্মল কৰি ৰাখিবলৈ চেষ্টা কৰক। অংশীদাৰিত্বৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। প্ৰতিকাৰ হিচাপে প্ৰতিদিনে ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰভাগ ৰাতিপুৱা সূৰ্য প্ৰণাম কৰোঁতে ক'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভ বাৰ্তা হৈছে যে আপুনি কিছু গুৰুত্বপূৰ্ণ কামৰ বাবে এদিন বা দুদিন কামৰ পৰা ছুটি ল'ব পাৰে। আপুনি বাকী থকা কাম পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। আপুনি বৰ ৰোমান্টিক মুডত থাকিব। সৰু ভাই ভনীৰ পৰা আপুনি উপকৃত হ'ব। আপোনাৰ জীৱনসংগী বা প্ৰেমিকৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। আপুনি তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ যত্ন ল'ব। আপুনি স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি বহুত গুৰুত্ব দিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে হয়তো ডাঙৰ চুক্তি পাব পাৰে। সৃষ্টিশীল কামত নিজকে ব্যস্ত কৰি ৰাখিব। আপুনি হয়তো ব্যৱসায়ত এটা ডাঙৰ পৰীক্ষা কৰিব। পৰিয়ালৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। দেওবাৰৰ পৰা মঙলবাৰলৈ অতি শুভ সময় হ'ব। অশুভ বাৰ্তা হৈছে যে আনৰ মতামতলৈ বিশেষ গুৰুত্ব নিদিব। ট্ৰেফিক নিয়ম বেছিকৈ উলংঘা নকৰিব। আইনী বিষয়ৰ প্ৰতি অসাৱধানতা ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। গাঁঠিৰ বিষ আৰু গেষ্ট্ৰিকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। মৃদু ঋতুভিত্তিক ৰোগে আপোনাক অসুবিধা দিব পাৰে। মূৰৰ বিষৰ বাবে আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে। মানহানিৰ সম্ভাৱনীয়তা আছে। আপোনাৰ পিতৃ-মাতৃয়ে কিবা কাৰণত আপোনাৰ ওপৰত বিৰক্ত হ'ব।
বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ আপোনাৰ বাবে অশুভ দিন হ'ব। প্ৰতিকাৰ হিচাপে কৃষ্ণ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক হালধীয়া ৰঙৰ পোছাক আগবঢ়াব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহৰ শুভবাৰ্তা হ'ল যে সোমবাৰে ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপুনি বিদেশ ভ্ৰমণ কৰিব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব। অতি কম সময়ৰ ভিতৰতে চৰকাৰী কাম সহজে সম্পূৰ্ণ হ'ব। শৈক্ষিক জগতৰ লগত জড়িতসকলে হয়তো যথেষ্ট সফলতা লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰে। আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা আছে। চিকিৎসা পেছাদাৰীসকলৰ বাবে এই সপ্তাহটো অতি শুভ হ'ব। অশুভ বাৰ্তা হৈছে যে আপুনি হঠাতে কাৰোবাৰ হিংসাত্মকতাৰ বলি হ'ব পাৰে। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ অভাৱনীয় খৰচ হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে সমস্যাৰ সন্মুখীন হ'ব। ব্যক্তিগত আগ্ৰহৰ বাবে কিছুমান মানুহে আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিব। দামী বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আপুনি হয়তো লোকচান বহন কৰিবলগীয়া হ'ব পাৰে। শনিবাৰে বছৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। ধ্যানৰ বাবে সময় উলিয়াব লাগে। মনটো সংযত কৰি ৰাখক। প্ৰতিকাৰ হিচাপে ৰাতিপুৱা আৰু গধূলি ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰফাঁকি জপ কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভবাৰ্তা হ'ল যে নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ব পাৰে। এই সপ্তাহত আপোনাৰ মনটো শান্তিপূৰ্ণ হ'ব। হেঁচা ঠেলাৰ পৰা আঁতৰি নিজৰ বাবে সময় উলিয়াব। পৰিয়াল সম্পৰ্কীয় এটা সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব। চাকৰিৰ সলনিৰ বাবে এয়া অনুকূল সময়। যিজন ব্যক্তিৰ পৰা আপোনাৰ কোনো আশা নাই তেওঁ আপোনাক সহায় কৰিব পাৰে। আপুনি আপোনাৰ পৰিকল্পনাসমূহ সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰে। আপোনাৰ বৰ্তমান কৃতিত্বত সন্তুষ্ট হ'ব। বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ আটাইতকৈ শুভ দিন হ'ব। অশুভ বাৰ্তা হৈছে যে সপ্তাহটো যথেষ্ট বিৰক্তিকৰ হ'ব পাৰে। অবিবাহিত মানুহে বিবাহৰ বাবে অধৈৰ্য হৈ পৰিব। কিন্তু এই সময়ত বিবাহ সম্পৰ্কৰ সিদ্ধান্ত লোৱাটো উচিত নহয়। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ আপুনি লাভৱান হ'ব পাৰে। আপোনাৰ অগ্ৰগতিৰ বাবে উচ্চ বিষয়াসকলে হয়তো ঈৰ্ষা কৰিব। দেওবাৰে পেটৰ সমস্যা, গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঋতু অনুসৰি ফল-মূল আৰু আয়ুৰ্বেদিক ঔষধ সেৱন কৰিলে উপকাৰী হ'ব। এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব। অৱশ্যে আপোনাৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। ভাই-ভনীক লৈ আপুনি চিন্তাত পৰিব। আপোনাৰ কোনো কাম আনৰ ওপৰত এৰি নিদিব। প্ৰতিকাৰ হিচাপে ভগৱান শ্ৰীকৃষ্ণক কেশৰ সুগন্ধি আগবঢ়াওক। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটোৰ শুভবাৰ্তা হৈছে যে সপ্তাহটো বিশেষকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে শুভ। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অতি ভালদৰে মনোনিৱেশ কৰিব। ঘৰৰ পৰা আঁতৰত কাম কৰা সকলৰ ছুটী আবেদন গ্ৰহণ কৰিব পাৰে। আইনী বিষয়ত সিদ্ধান্ত আপোনাৰ পক্ষত আহিব। উচ্চপদস্থ বিষয়াই আপোনাক উৎসাহিত কৰিব। পৰিকল্পনা অনুসৰি কাম কৰিলে আপোনাৰ কামৰ মান বৃদ্ধি পাব। আপোনাৰ শত্ৰুৱে আপোনাক ভয় কৰিব। সূৰ্যৰ কৃপাৰ বাবে কাৰ্যালয়ৰ বিৰোধীৰ ওপৰত আপোনাৰ প্ৰভাৱ প্ৰবল হ'ব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে হয়তো সন্মান পাব পাৰে। অশুভ বাৰ্তা হৈছে যে পৰিয়ালৰ কোনো জ্যেষ্ঠজন বিপদত পৰিব পাৰে। মনটো শান্ত কৰি ৰাখক। অভাৱনীয় খৰচৰ সম্ভাৱনা আছে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি এটা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাব পাৰে। কিছুমান ঘনিষ্ঠ মানুহে আপোনাৰ পৰা ঋণৰ আশা কৰিব পাৰে। ব্যৱসায়ত বহুবাৰ দ্বিধাদ্বন্দ্বৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। সহকৰ্মীসকলৰ লগত বেয়া আচৰণ নকৰিব। অন্যথা সঠিক সময়ত সহায় নকৰিব। সোমবাৰ আৰু মঙলবাৰে ধন ঋণ দিয়া বা ঋণ লোৱাৰ পৰা বিৰত থাকক।
আৰু প্ৰতিকাৰ হিচাপে প্ৰত্যেক দিনাই গৰুক একোটাকৈ কল খুৱাব। আৰু ইমানতে সপ্তাহটোৰ ৰাশিফল গণনা অন্ত পৰিছে। আশা কৰোঁ আপোনালোক এই প্ৰতিকাৰসমূহৰ জৰিয়তে উপকৃত হ'ব। ধন্যবাদ।